মুকালমত চোৰাং চাউল ভৰ্তি ট্ৰাক জব্দ। মুকালমত এখন সন্দেহজনক চোৰাং চাউল ভৰ্তি ট্ৰাক জব্দ কৰে মুকালম আৰক্ষীয়ে। গুৱাহাটী অভিমুখে গৈ থকা ট্ৰাকখনৰ মুকালমত চকা লাগি যোৱাত ট্ৰাকখনৰ ভিতৰত থকা চাউলসমূহ অন্য স্থানলৈ কঢ়িয়াই থকাৰ সময়তে মুকালম আৰক্ষীয়ে খবৰ লাভ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চোৰাং চাউলৰ সন্দেহত চাউলসহ ট্ৰাকখন জব্দ কৰে। ট্ৰাকখনত প্ৰায় 500 পেকেট চাউল থকা বুলি জানিব পৰা গৈছে। বৰপেটা জিলাৰ কোনোবা স্থানৰ পৰা চাউল লৈ গুৱাহাটী অভিমুখে ট্ৰাকখন গৈ আছিল বুলি জানিব পৰা গৈছে। জব্দকৃত চাউলসমূহ প্ৰকৃততে চোৰাং হয় নে নহয় সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। বিহাৰৰ পৰা নিছে কোনে ক'ত যাব এইটো তো শিলচৰ যাব। কি হৈছিল ইয়াত? এই গাড়ীখন ফাঁচি গৈছে। ফাঁচি গৈছে মাটি নৰম মাটি আছে তো, হয় তাতে গাড়ীখন সোমাই গৈছিল। বেলেগ এটা গাড়ী খুন্দা মাৰা খুজিছিল, মই বাওঁফালে কাটি দিছোঁ, হয় মাটিত সোমাই গৈছে। চাউলটো এইটো আওলা চাউল বুলি কয়। তুমি ফল চাউলটোৰ নামটো বা কি, নামটোতো মই নাজানো না। বৰপেটা ডাক্তাৰ পাৰ্টিৰ নাম্বাৰ দিছে। পাৰ্টিৰ নাম কি? কি নাম? নামটো কোৱা নাই না, নাম্বাৰ দিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।